ঐতিহ্যমণ্ডিত নিজাৰগাঁও মজলীয়া বিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষ 15 ডিচেম্বৰৰ পৰা চলি আছে তামোলপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত নিজাৰগাঁও মজলীয়া বিদ্যালয়ৰ হীৰক জয়ন্তী। বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীৰ সৈতে সাংবাদিকৰ আছুতীয়া সাক্ষাৎকাৰত প্ৰধান শিক্ষকগৰাকীয়ে স্বীকাৰ কৰিলে বিদ্যালয়খনত শিক্ষকৰ অভাৱৰ কথা। বিদ্যালয়খনত 8টা শ্ৰেণীৰ বিপৰীতে শিক্ষকৰ সংখ্যা মাত্ৰ 4জন। হীৰক জয়ন্তী বৰ্ষগৰাকা এইখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে যথেষ্ট কষ্ট স্বীকাৰ কৰি বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক শিক্ষা দি আহিছে, কিন্তু বিদ্যালয়খনত নাই পৰ্যাপ্ত শিক্ষকৰ সুবিধা। এটাই কথা কৈছোঁ, এইখন পুৰণা বিদ্যালয়, যিখন বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ 8টা শ্ৰেণী আছে, কিন্তু বৰ্তমান নিয়মীয়া বেতনপ্ৰাপ্ত মাত্ৰ আমি 4গৰাকী শিক্ষক আছোঁ আৰু দুগৰাকী শিক্ষক আছে, যি দুগৰাকীৰ অনিয়মীয়া বেতন, যাৰ কাৰণে তেখেতসকলে নিজৰ পৰিয়ালৰ স্বাৰ্থত বিভিন্ন হাজিৰা কামলা কৰিবলগীয়াৰ খাতিৰত তেওঁলোকে আচলতে বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰে পৰিয়ালৰ পোহপাল দিয়াৰ কাৰণে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক এটাই টানি অনুৰোধ কৰিছোঁ, এইখন এখন পুৰণা বিদ্যালয়, এই পুৰণা বিদ্যালয়খনৰ ঐতিহ্য বজাই ৰাখিবলৈ হ'লে, পুৰণা গৌৰৱ বজাই ৰাখিবলৈ হ'লে আমাক শ্ৰেণী অনুপাতে শিক্ষকৰ যথেষ্ট প্ৰয়োজন, কাৰণ 8টা ক্লাছ 4গৰাকী শিক্ষকে পাঠদান কৰা যথেষ্ট অসুবিধা হয়। আমি ইমান কষ্ট কৰিবলগীয়া আছে শিক্ষকখিনি, সেইটো আচলতে বিভাগীয় কৰ্তৃপক্ষক আমি টানি অনুৰোধ কৰিছোঁ। আজি যদিও ৰেচিঅ' মতে 30:1 শিক্ষক দিয়ে, 30জন ছাত্ৰ যদি 3টা ক্লাছত থাকে, তেতিয়া কেনেকৈ সেই এজন শিক্ষকে 3টা ক্লাছত কেনেকৈ শিকাব? গতিকে সেই বিভাগীয় কৰ্তৃপক্ষ তথা ৰাজনৈতিক আমি আহ্বান জনাইছোঁ যে শ্ৰেণী অনুপাতে অন্তত আমাক শিক্ষক দিয়ক, পুৰণা ঐতিহ্য বজাই ৰখাৰ কাৰণে আমাক সুবিধা দি দিয়ক। ইপিনে নিজাৰগাঁও মজলীয়া বিদ্যালয়ত হীৰক জয়ন্তী উপলক্ষে উখল মাখল পৰিৱেশ। গায়ন বায়ন ঢোল বাদনেৰে আৰম্ভ হ'ল বিদ্যালয়ৰ হীৰক জয়ন্তী। অনুষ্ঠানত তামোলপুৰ জিলাৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীৰ লগতে বৃহত্তৰ অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। ইপিনে বৃহত্তৰ অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত 74খন পতাকা উত্তোলন আৰু তাৰ পিছতে স্মৃতিতৰ্পণ বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পোন্ধৰ, 16 আৰু 17 ডিচেম্বৰত 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া হীৰক জয়ন্তীৰ সমূহ কাৰ্যসূচীতে ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিৰ সম্পাদক দিগন্ত কলিতাই। এই চেগতে মই আজি যি প্ৰথম আৰম্ভ হ'ল সামূহিক চাফাই, 3দিনীয়া কাৰ্যসূচীৰে নিজাৰগাঁও মজলীয়া বিদ্যালয় হীৰক জয়ন্তী উদযাপন কৰিবলৈ আমি আগবাঢ়িছোঁ। ৰাতিপুৱাৰ ভাগতে 8 বজাত আমাৰ জিলা উপায়ুক্ত মহোদয় আহিছিলে। সমূহ ৰাইজৰ সহযোগত খুব সুন্দৰভাৱে অনুষ্ঠান আয়োজন হৈ গ'ল, মুখ্য দ্বাৰ উন্মোচন। ইয়াৰে পিছত অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক আমি 75খন পতাকা উত্তোলন কৰিবলৈ আমন্ত্ৰণ জনাইছিলোঁ। হীৰক জয়ন্তী যিহেতু 75 বছৰৰ সমাগত হোৱাৰ লগে লগে আমি আয়োজন কৰিছোঁ, সেয়েহে আটাইখিনি যি আমন্ত্ৰিত শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, বিশিষ্ট সমাজকৰ্মীসকল উপস্থিত হৈছে, এই চেগতে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ সমূহ অঞ্চলবাসী ৰাইজ, আমাৰ স্কুলৰ নপুৰণি ছাত্ৰ ছাত্ৰীসকল আটাইয়ে উপস্থিত হৈছে। গতিকে মই খুব আনন্দিত হৈছোঁ। আৰু যিটো আজি পতাকা উত্তোলনৰ পৰিৱেশ, এই চেগতে যি পতাকা উত্তোলনৰ আমাৰ পতাকা বিভাগে বা স্মৃতিতৰ্পণ বিভাগে যি ধৰণে এইবিলাক সজাইছে, তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আৰু আমাৰ যি আহি থকা কাৰ্যসূচী, এই কাৰ্যসূচীসমূহত সমূহ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।